Hello everyone, আজি আমি এটা টপিকৰ ওপৰত আলোচনা কৰিম। সেই টপিকটোৰ নাম হ'ল ডিটাৰমিনাৰ্ছ। কিন্তু প্ৰথমতে সকলোৱে কি কৰে, ডিটাৰমিনাৰ্ছ শিকোতে প্ৰথমতে আগতে শিকে মেনি, মাছ, ইচ, এভৰি এইবিলাক মানুহে শিকে। কিন্তু মেইন প্ৰব্লেমটো হৈছে কি সবৰে কি হয় কনফিউশ্যন মানে মেইন প্ৰব্লেমটো হৈছে কি লিটিল এ লিটিল দি লিটিল আৰু কি হৈছে ফিউ এ ফিউ দি ফিউ। তো এতিয়া কথা হৈছে যে আমি যদি কিতাপ পঢ়িব যাওঁ তাত কি হয় দিয়া আছে, বেছিকৈ আমি চাওঁ যে প্ৰথমে দিয়া আছে ফিউৰ ব্যৱহাৰ, তাৰপিছত দিয়া আছে কি এ ফিউৰ ব্যৱহাৰ, তাৰপিছত দিয়া আছে কি দি ফিউৰ ব্যৱহাৰ। তাৰপিছত এনেকৈ থাকিলে কি হয় যে মেইন প্ৰব্লেমটো আমাৰ ক'ত হয়, যেতিয়া আমি এক্সামত যাওঁ মেইন কাজিয়াটো মানে কি ফিউৰ লগত কি হয় লিটিলৰ কাজিয়া হয়, মানে ফিউ ক'ত হ'ব লিটিল ক'ত হ'ব, আৰু এ লিটিলৰ ক'ত হ'ব আকৌ এ ফিউ ক'ত হ'ব, এইটোৱে মেইন কাজিয়া। সেইকাৰণে আমি কি কৰিম যে প্ৰথমতে আমি কি কৰিম যে এ ফিউ আৰু এ লিটিল আৰু ফিউ আৰু এ ফিউ এইবিলাকেই ডিছকাছ কৰিম। যে এতিয়া চাওক আপুনি যে তোমালোকে চোৱা যে ফিউ যে আছে ফিউ আৰু লিটিলে কি বুজায়, প্ৰায় নথকাক বুজায়, মানে প্ৰায় নায়েই। ফিউ কি বুজায়, সংখ্যাক বুজায়, সংখ্যা মানে কাউণ্ট কৰিব পাৰি আমি, আৰু লিটিলে কি বুজায়, পৰিমাণক বুজায়। তো যাক আমি গণিব নোৱাৰিম। সেইটো মই আকৌ লিখিছোঁ যে ফিউৱে কি হয় কাউণ্টেবল নাউনত ব্যৱহাৰ হয়, আৰু লিটিল কি হৈছে আনকাউণ্টেবল নাউন। এতিয়া আকৌ কথা হৈছে যে ছাৰ কাউণ্টেবল নাউনটো কি আকৌ, যে কাউণ্টেবল নাউনটো কি হৈছে যিবিলাক নাউনক আমি যিবিলাক বস্তুক আমি কি কৰিব পাৰোঁ গণিব পাৰোঁ, তো সেইবিলাকক কি বুলি কোৱা হয় কাউণ্টেবল নাউন, আৰু যিবিলাক আমি গণিব নোৱাৰোঁ সেইবিলাক আনকাউণ্টেবল নাউন বুলি কোৱা হয়। কিন্তু মেইন বস্তুটো হৈছে কি যে আমি এইখিনি কি জানিব লাগে, কিন্তু মেইন বস্তুটো কি যে এই নোট বুলি যে লিখিছোঁ মই সেইটোৱে মেইন, যে যদি বাক্যত বিজি স্পেয়াৰ ৱৰ্ডছ ফ্ৰী ফ্ৰম গিল্টি, ফ্ৰী ফ্ৰম ফল্ট এইবিলাক যদি এটা চেণ্টেঞ্চত থাকে তেনেহ'লে আমি কি ব্যৱহাৰ কৰিম লিটিল আৰু ফিউ। এতিয়া আকৌ কুৱেশ্যন, ছাৰ ঠিক আছে আপুনি ক'লে যে বিজি স্পেয়াৰ ৱৰ্ডছ ফ্ৰী ফ্ৰম গিল্টি, ফ্ৰী ফ্ৰম ফল্ট এইবিলাক যদি থাকে তেনেহ'লে কি কৰিব লাগে যে কি বহাব লাগে ফিউ আৰু লিটিল। তেনেহ'লে ছাৰ ফিউ ক'ত বহাম আকৌ লিটিল ক'ত বহাম, এইটো এটা প্ৰব্লেম হৈ গ'ল হয়নে নাই। তো এতিয়া কথা হৈছে যে তোমালোকে চোৱা এই বিজিটো আছেনে নাই, বিজিটো ইয়াত আছে। বিজিটো যদি ইয়াত আছে তেনেহ'লে তোমালোকে ভাবিব লাগিব যে বিজি যদি এই চেণ্টেঞ্চটোত আছে তেনেহ'লে আমাৰ কি ভাবিব লাগিব যে বিজিটো যিটো এই চেণ্টেঞ্চত আছে তেনেহ'লে ইয়াত কি হ'ব লিটিল নহ'লে ফিউ ব্যৱহাৰ হ'ব। এতিয়া কথা হৈছে লিটিল আকৌ ফিউ, যে ছাৰ তেনেহ'লে ইয়াত লিটিল দিম নে ফিউ দিম। এতিয়া একেবাৰে ইজি কথা যে কি যদি ব্ৰেকেট যিটো আছে খালী ঠাই যিটো আছে তাৰ পিছত যদি ৱাৰ্ডৰ পিছত যদি এছ বা য়েছ নাথাকে, মানে যে যদি এছ বা য়েছ নাথাকে তেনেহ'লে আমি ডাইৰেক্ট কি কৰি দিম ইয়াত আমি লিটিল বহাই দিম, আৰু যদি ব্ৰেকেটৰ পিছত এছ বা য়েছ নাথাকে বা নাথাকিলে কি দিওঁ আমি এইটো দিওঁ। যদি এছ বা য়েছ থাকে খালী ঠাইৰ পিছত তেনেহ'লে আমি কি ব্যৱহাৰ কৰিম যে ফিউ। কিহৰ কাৰণে ফিউ ব্যৱহাৰ কৰিম যে ইয়াতো কি আছে ৱৰ্ডছ। কিন্তু এতিয়া কথা হৈছে যে আমি প্ৰথমতে এটা চেণ্টেঞ্চ চাব লাগিব, চেণ্টেঞ্চত যদি আমি কি পাওঁ বিজি স্পেয়াৰ ৱৰ্ডছ ফ্ৰী ফ্ৰম গিল্টি, ফ্ৰী ফ্ৰম ফল্ট এইবিলাক যদি থাকে তেনেহ'লে প্ৰথমতে আমি কি নটিচ কৰিম যে ব্ৰেকেটৰ পিছত ৱাৰ্ডৰ লগত এছ বা য়েছ আছে নে নাই, যদি আছে তেনেহ'লে কি কৰি দিম আমি ফিউ, যদি নাই তেনেহ'লে লিটিল। তাৰপিছত তো আমাৰ এইটো কনচেপ্ট ক্লিয়াৰ হৈ গ'ল একেবাৰে। তো এতিয়া আমি ডিছকাছ কৰিম কি এ ফিউ আৰু এ লিটিল। তো তেনেকুৱাই যে এ ফিউ ক'ত ব্যৱহাৰ কৰা হ'ব কাউণ্টেবল নাউনত, আৰু এ লিটিলে ক'ত ব্যৱহাৰ কৰা হ'ব আনকাউণ্টেবল নাউনত। কিন্তু এ ফিউ আৰু কি হৈছে এ লিটিলে প্ৰায় মানে কি হৈছে অলপ থকাক বুজায়, প্ৰায় নহয় একচুৱেলি। তো আমি কি কৰিব লাগে অলপ থকা মানে অলপ আছে। তো এতিয়া কথা হৈছে যে আমিতো আগতে শিকিলোঁ যে ফিউটো ক'ত ব্যৱহাৰ কৰা হয় যে কাউণ্টেবল আৰু লিটিলটো আনকাউণ্টেবল নাউনত। তো আমাৰ সেইটো মনত ৰখাৰ যদি আমি মনত নাৰাখোঁ তথাপিও আমাৰ কোনো প্ৰব্লেম নাই, কিন্তু আমাৰ মনত ৰাখিব লাগিব এইকেইটা ৱৰ্ডছ অনলি, জাষ্ট, হোৱাইল, গাইডেন্স আৰু কি হৈছে ষ্টিল আকৌ দ। এইকেইটা ৱৰ্ড যদি কোনো এটা চেণ্টেঞ্চত থাকে তেনেহ'লে আমি কি কৰিব লাগিব ভাবিব লাগিব যে এই চেণ্টেঞ্চত কি ব্যৱহাৰ কৰিব লাগিব আমাৰ এ ফিউ আৰু এ লিটিল। এতিয়া এ ফিউ ক'ত বহাম আকৌ কুৱেশ্যন, এ লিটিল ক'ত বহাম। তো এতিয়া কথা হৈছে যদি ব্ৰেকেটৰ পিছত এছ বা য়েছ নাথাকে তেনেহ'লে আমি কি দিম লিটিল, আৰু যদি কি হৈছে এতিয়া চোৱা অনলি আছে নে নাই, এই যে অনলি ইয়াত আছে, যে অনলি, জাষ্ট, হোৱাইল, গাইডেন্স, ষ্টিল, দ এইবিলাক থাকিলে কি হয় সেই বাক্যটোত কি ব্যৱহাৰ কৰা হয় এ ফিউ আৰু এ লিটিল।
তো এতিয়া কথা হৈছে যে অনলি তো ইয়াত আছে তো কি হৈছে খালি ঠাইৰ পিছত কি দিয়া আছে আমাৰ ষ্টুডেন্টস তেনেহলে এস বাই এস ইয়াত দিয়া আছে তেনেহলে সেই কাৰণে আমি ইয়াত কি দিব লাগিব অনলি এ ফিউ তো এইখিনি আমি বুজিলো তেনেহলে আমি কি কৰিব লাগিব যে আমি যদি এনেকৈ পঢ়ো তেনেহলে আমাৰ কি হয় পৰীক্ষাত একো ভুল নহব আমাৰ কনসেপ্ট ক্লিয়াৰ সবৰে মই ভবা মতে সবৰে কনসেপ্ট ক্লিয়াৰ হৈ গৈছে তো আমি কি কৰিলো ডিসকাস কৰিলো ফিউ আৰু লিটিলৰ ব্যৱহাৰ এ লিটিল আৰু এ ফিউৰ ব্যৱহাৰ তো এতিয়া আমি ডিসকাস কৰিম কি যে দি ফিউ আৰু দি লিটিলৰ ব্যৱহাৰ এতিয়া কি হৈছে যে দি ফিউ আৰু দি লিটিলে কি বুজায় যিখিনি আছে তাক নিৰ্দিষ্টকৈ বুজায় কিন্তু আমাৰ মনত ৰাখিব লাগিব বেছি কি যে কোনো বাক্যত যদি কি থাকে দুটা সাবজেক্ট থাকে কোনো বাক্যত যদি দুটা সাবজেক্ট থাকে আৰু পিছৰ সাবজেক্টৰ পিছত যদি হ্যাভ হ্যাজ হ্যাড থাকে তেন্তে সেইবিলাক বাক্য দি ফিউ আৰু দি লিটিল ব্যৱহাৰ কৰা হ'ব তেনেহ'লে আৰু এটা কোৱেশ্চন আহি গ'ল কি স্যাৰ দি লিটিল ক'ত বহুৱাম আৰু দি ফিউ ক'ত বহুৱাম সেই যে আগত যে কৈ দিলোঁ যে খালি ঠাইৰ পিছত যদি ওয়ার্ডৰ শেষত যদি এস বা এস না থাকে তেনেহ'লে কি হ'ব দি লিটিল আৰু খালি ঠাইৰ পিছত যদি এস বা এস থাকে তেনেহ'লে আমি কি বহাব লাগিব দি ফিউ তো আমাৰ আজিৰ যেটো ডিসকাশন যে লিটিল এ লিটিল দি লিটিল ফিউ এ ফিউ দি ফিউ তো এই ডিসকাস মোৰ হিচাপে তোমালোকে সবে বুজি পাইছা আৰু তোমালোকে যদি আৰু কি ভিডিও লাগে তো হেতু মোক কমেন্ট কৰি জনাবা যে স্যার এইটো ভিডিও লাগে এইটোৰ ওপৰত ভিডিও বনাওক